17 ছেপ্টেম্বৰত গোটেই অসমৰ 32 লাখ মহিলাই অৰুণোদয় আঁচনি পাব। কোনে নাপাব? আমাৰ বিটিচিৰ আইমাতৃসকলে। কিয়? কাৰণ দিছপুৰৰ পৰা যদি আমি ইয়াত অৰুণোদয় পঠাওঁ, প্ৰথমতে অৰুণোদয় কেইটা ভিচিডিচি কেইটাই খাই লয়, হয়নে নহয়? তাৰ পিছত ভিচিডিচিয়ে খাই বৈ যিকেইটা বাকী থাকে সেইকেইটা আমাৰ মাজত বিলাই দিয়ে। ফৰ্মখন লওঁতেও 500 টকা দিব লাগে। লাগে নে নালাগে? লাগে নে নালাগে? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে ভিচিডিচি কেইটাক 10,000 টকাকৈ ঘোষ দিব লাগে। দুৰ্গা মন্দিৰত ফুলেৰে পূজা হয়, শিৱ মন্দিৰত ফুলেৰে পূজা হয়, কালী মন্দিৰত শিৱৰে পূজা হয়, আমাৰ ভিচিডিচিৰ মন্দিৰত গান্ধীজীৰ নোটেৰে পূজা হয়। হয়নে নহয়? নে মই মিছা কথা কৈছো? মই ঠিক কথা কৈছো নে নাই? সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো, বিজেপিৰ চৰকাৰ আহিব, ভিচিডিচি বিলাকক গাঁতৰ তলত ভৰাই দিম। যা যি হ'ব হ'ব। কাৰণ এই ভিচিডিচি বিলাকে আমাৰ মানুহৰ কাম হ'ব নিদিয়ে। দুৰ্নীতিৰ এখন বজাৰ যি পাৰ্টিৰে নহওক কিয়, আজি আমি ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। ৰাতিপুৱা আমি নিৰ্বাচনী ঘোষণা পত্ৰ দিছো, তাত আমি কৈছো যে আমি বিটিচিৰ 5 লাখ মহিলাক 2 মাহৰ ভিতৰত আমি অৰুণোদয় আঁচনি দিম। কিমানত দিম? 5 লাখ মহিলাক। আৰু সিলেকশন ভিচিডিচিয়ে নকৰিব, সিলেকশন ৰাজ্য চৰকাৰে কৰিব, আমি কৰিম। কাৰণ আমি মানুহক ন্যায় দিব লাগিব। ঘৰ নাই, টয়লেট হ'ব নোৱাৰে, মানুহে কয় লেট্ৰিন হোৱা নাই, মানুহে কৈছে ঘৰ পোৱা নাই। দিল্লীৰ পৰা টকা আহি আছে, কিন্তু ৰাইজে তাক ভোগ কৰিব পৰা নাই। দেউতাকৰ মাটি আছে, লৰাৰ নামত যাবৰ কাৰণে 2 বছৰ ধৰি অফিচত ঘূৰি থাকিব লাগে, মাটিৰ ট্ৰান্সফাৰ নহয়। ঠিকে কৈছো নে নাই মই? ঠিকে কৈছো নে নাই মই? আজি এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি এই বিটিচি এইবাৰ যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰো, আগলৈ আৰু কেতিয়াও পৰিৱৰ্তন নহ'ব। সেইকাৰণে এইবাৰ আমি সকলো শক্তিৰে আমি যুঁজিছো। কাৰো লগত আমাৰ শত্ৰুতা নাই, আমি কাকো বেয়া নাপাওঁ, কিন্তু সকলো ৰাইজৰ অধিকাৰৰ বাবে আমাক এখন বিজেপিৰ চৰকাৰ লাগে। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি, 3টা ইঞ্জিনৰ চৰকাৰ হ'ব। আমাৰ বিটিচি আগুৱাই যাব। ইয়াতেতো বহুত আইমাতৃ আহিছে, মুছলপুৰ, বৰমা, কিমানে অৰুণোদয় পাইছে? হাত উঠাওকচোন। কিমানে নাই পোৱা? এবাৰ হাত উঠাওক। এতিয়া ইমান মহিলাই নোপোৱাকৈ কেনেকে থাকে? বজালিত যদি মই এখন মিটিং পাতো, মই যদি সুধো কিমানে অৰুণোদয় পাইছে, পুৱাৰ ফালে বেছি হাত উঠিব নে নোপোৱাৰ ফালে উঠিব? পুৱাৰ ফালে বেছি উঠিব নে নোপোৱাৰ ফালে উঠিব? তেতিয়ালে বিটিচিত কিয় নহয়? বিটিচিত কিয় নাপাব? বোৱাৰীক বিয়া দিছে টিহুত, তাতে পাই আছে, আৰু হাইৱেটোৰ ইফালে কাৰণে আপোনালোকে পোৱা নাই। প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে পোৱা নাই? হাত উঠাওক। কাৰ কাৰ ঘৰ পোৱা নাই? কোনেও পোৱা নাই। পৰিৱৰ্তন হ'ব লাগিব নে নাই? মহিলা উদ্যমিতাত কাৰ কাৰ নাম নাই? কোনে কোনে পাইছে মহিলা উদ্যমিতা? কোনেও পোৱা নাই। আৰু লিষ্টত নামো নাই। কোনে লিষ্ট বনাব? আজি ইয়াত কোনে লিষ্ট বনাই কোনেও নাজানে। ৰাতিৰ ভিতৰতে ভিচিডিচি কেইটাই লিষ্ট বনাই জমা দি দিয়ে, হয়নে নহয়? ৰাতিপুৱালৈকে নাম আছে, ৰাতিপুৱা বোলে নাম নাই।
কিয় নাই বোলে গান্ধীৰ পূজাটো ভাল কৰি নহল হয় না নহয় এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে বনে নালাগে সেই কাৰণে ৰাইজ জিএসপিক ভোট দিলে এটা সিটত জিকিব সরকার নহব বিপিএফ ইউপিপিএলক ভোট দিলে যেনেকে আগত চলি আছে তেনেকে চলি থাকিব আৰু বিজেপিক ভোট দিলে আমাৰ ৰাইজে নিশ্চিতভাৱে আগতকৈ আগবাঢ়ি যাব সকলোৱে সমান অধিকাৰ পাব এটা ভোটো জিএসপিক দি লাভ নাই এটা ভোটো বেলেগ দলত দি লাভ নাই কাৰণ আমি সকলোকে পৰীক্ষা কৰিলো সকলোকে এবাৰ চালো এইবাৰ এবাৰৰ কাৰণে বিজেপিক চাওক কাৰণ বিজেপি আমাৰ নিজৰ দল বিজেপিৰ জৰিয়তে যেনেকে অসমৰ বিকাশ হৈছে আমাৰ বাক্সা জিলাৰ আমাৰ মুছলপুৰৰ আমাৰ বৰমা ৰাইজৰো বিকাশ হ'ব বিজেপিয়ে সকলোকে আগত লৈ যাব বিচাৰে আজি আপোনালোকে দেখিছে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত হৰুখজাই ষ্টেডিয়ামত বিহুক লৈ গলো দুদিন পিছত জুমুৰক লৈ গলো এইবাৰ বাগৰুম্বাক লৈ যাম কাৰো লগত আমাৰ শত্ৰুতা নাই ৰাইজে দাবী কৰে নামঘৰতো আমি টকা দিওঁ মন্দিৰতো দিওঁ বাথৌ থানচালিতো দিওঁ ব্ৰহ্ম মন্দিৰতো দিওঁ কাৰণ আমি বিশ্বাস কৰো যে আমি সকলোকে লগত লৈ চলিব লাগিব আজি আমাৰ বিটিসি 26টা জনগোষ্ঠী আছে বড়ো আছে ৰাভা আছে হৰণীয়া আছে মদাহী আছে বৰ্মন কছাৰী আছে আমাৰ অসমীয়া ভাষী আছে বঙালী ভাষী আছে হিন্দী ভাষী আছে আদিবাসী আছে কোচ ৰাজবংশী আছে কলিতা আছে নাথ যোগী আছে আমি সকলো মানুহে সমানে যেতিয়ালৈকে অধিকাৰ নাপাও আমাৰ মনত সদায় দুখ আৰু কষ্ট থাকিব আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো সেই কাৰণে এইবাৰ মই ৰাইজক অনুৰোধ কৰিম ৰিদীপ ডেকা এজন ভাল ল'ৰা আৰু ৰিদীপ ডেকাৰ লগত ৰঞ্জিত দাস দিলীপ শইকীয়া হিমন্ত বিশ্ব শৰ্মা আমি সব আছো একেলগে আপোনালোকে ৰিদীপ ডেকাক মুছলপুৰৰ পৰা ইলেকশ্যনত এবাৰ জিকাই দিয়ক সরকার বিজেপিৰ হ'ব মই যোৱাকালি ওদালগুৰিত আছিলো তামুলপুৰত আছিলো আজি মই কোকৰাঝাৰত আছিলো চিৰাঙত আছিলো ৰাইজৰ সমৰ্থন এইবাৰ বিজেপিৰ লগত সকলো ৰাইজ ওলাই আহিছে মোক বেছি দিনো নালাগে আমাৰ ৰাইজে অৰুণোদয় পোৱা নাই কিমান দিন লাগে এটো এবছৰৰ কাম নহয় মাত্ৰ 2 মাহৰ কাম আমাৰ বিটিসিত সরকারি চাকৰি নিকাভাৱে হ'ব লাগে কিমান দিনৰ কাম 6 মাহৰ কাম আমাৰ ভিসিডিসি আমি নিজে কৰিম ইলেকশন কৰি আমি ভিসিডিসি কৰিম কোনেও ৰাতি ৰাতি ভিসিডিসি পাতিব নোৱাৰিব কোনেও পাতিব নোৱাৰিব আৰু এইবিলাক সাহসী কাম বিজেপিয়ে কৰিব পাৰিব আন কোনো দলে এইবিলাক কাম কৰিব নোৱাৰে সবে ভয় কৰে কিন্তু বিজেপিয়ে ৰাইজক ভয় কৰে বিজেপিয়ে ব্যক্তিক ভয় নকৰে আৰু সেই কাৰণে বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিব শ্ৰদ্ধা ৰাইজ এই নিৰ্বাচন আমাৰ বাবে বহু দিনৰ পিছত অহা এটা সুবিধা বহু সময়ত আপোনালোকে বহুত আন্দোলন কৰিছে মাটিৰ অধিকাৰৰ বাবে সমান অধিকাৰৰ বাবে সুবিধাৰ বাবে বহুতেও বহু সময়ত কষ্ট কৰিছিল